নমস্কাৰ ষ্টুডিঅ'ত মই নৱজ্যোতি কলিতা আসুৰ সপ্তদশ অধিৱেশন চলি আছে দুলিয়াজানত এই দুলিয়াজানৰ এই অধিৱেশনত আসুক এইবাৰ নৰূপত এই অধিৱেশনত বহুকেইটা সিদ্ধান্ত লোৱা হৈছে এই অধিৱেশনৰ পিছত আসুত 40 বছৰৰ অপৰৰ ব্যক্তি থাকিব নোৱাৰিব কোনো বিবাহিত লোক থাকিব নোৱাৰিব এই অধিৱেশনক লৈ সমগ্ৰ বিষয় বা সমগ্ৰ আসুৰ সদস্যসকলে এতিয়াও ৰৈ আছে কেইটামান বিশেষ বিষয়ৰ বাবে বিশেষভাৱে মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যক আজিও প্ৰতিনিধি সভাৰ সদস্যসকলে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য থকাটো বিচাৰিছে আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই শেহতীয়াভাৱে প্ৰতিনিধি সভাৰ সকলো বিষয়ববীয়াৰ মন্তব্যক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই নিজৰ বিবেকক প্ৰশ্ন কৰাৰ বাবে সময় লৈছে আৰু প্ৰতিনিধি সভাৰ পৰা সময় লৈছে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি নৰূপত আহিব আসুৰ সংগঠনটোৱে এইবাৰ মই আপোনালোকক জনাই আছো যে 40 বছৰৰ ওপৰৰ কোনো ব্যক্তি এইবাৰ আসুত থাকিব নোৱাৰিব বিবাহ পাশত আবদ্ধ কোনো ব্যক্তিক আসুত ৰখা নহব কেন্দ্ৰীয় অধিৱেশনৰ অৰ্থাৎ কেন্দ্ৰীয় কমিটিৰ সদস্য হ'বলৈ হলে আসুৰ বিষয়ববীয়াসকল কেন্দ্ৰীয় কমিটিৰ স্নাতক পৰ্যায়ৰ হ'ব লাগিব দৰ্শকক জনাই আছো নৰূপত বিভিন্ন ধৰণৰ নতুন নীতি নিয়মেৰে আসুৰ আগমন এইবাৰ অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছে আসুৱে কেন্দ্ৰীয় কমিটিৰ যিকোনো আসু কৰ্মীয়ে 40 বছৰৰ সদস্যৰ কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসু কৰ্মীয়ে 40 বছৰলৈকে ছাত্ৰ সন্থাত থাকিব পাৰিব অৰ্থাৎ 40 বছৰৰ ওপৰত হলে কোনো সদস্যই আসুৰ সদস্য হৈ থাকিব নোৱাৰিব 42 বছৰ হলে অৱসৰ লোৱাটো বাধ্যতামূলক বিবাহত আবদ্ধ হলে আসুৰ সদস্য পদ নাইকিয়া হ'ব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী হ'ব লাগিব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এতিয়াৰ পৰা 3 বছৰ হ'ব পূৰ্বে 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিব লাগিব 3 বছৰ 3 মাহ হলে এই কাৰ্যনিৰ্বাহ কমিটিখনে নিজেই ভংগ হৈ যাব সেইখিনি সময়তে কমিটিখিনিৰ উপসভাপতি সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ঠিক একেদৰে জিলা অধিৱেশন প্ৰতি 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মই বিশেষ গুৰুত্ব লাভ কৰিব ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতে সংগঠন নেতৃত্ব ল'ব বুলি প্ৰতিনিধি সভাই আলোচনা কৰে উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টাৰ পদত থাকিব এইবাৰ ছাত্ৰ সন্থাত অৰ্থাৎ উপদেষ্টা আৰু মুখ্য উপদেষ্টা পদ থাকিব এইবাৰ ছাত্ৰ সন্থাত কিন্তু পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ 40 পৰা 42 বছৰ হ'ব এইবাৰ অধিৱেশনত হোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনত প্ৰযোজ্য হ'ব পিয়াঞ্জ দৰ্শকসকলক জনাই আছো আসুৰ কিছুমান নতুন নৰূপত আসু অসম ছাত্ৰ সন্থা গঢ় দিয়াৰ উদ্দেশ্যে দুলিয়াজানৰ অধিৱেশনত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত পুৱতি নিশা 4:30 বহা প্ৰতিনিধি সভাৰ মূল সিদ্ধান্তসমূহ এনে ধৰণৰ কেন্দ্ৰীয় কমিটিৰ লগতে যিকোনো আসু কৰ্মীয়ে 40 বছৰলৈকেহে ছাত্ৰ সন্থা থাকিব পাৰিব 42 বছৰ হলে অৱসৰ লোৱাটো বাধ্যতামূলক বিবাহত আবদ্ধ হলে আসুৰ সদস্য পদ নাইকিয়া হ'ব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়া হ'বলৈ সদস্যৰ নিম্নতম অৰ্হতা স্নাতক ডিগ্ৰী হ'ব লাগিব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এতিয়া 3 বছৰ হ'ব পূৰ্বে 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল 3 বছৰৰ ভিতৰতে কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিব লাগিব 3 বছৰ 3 মাহ হলে সেই কাৰ্যনিৰ্বাহ সমিতিখনে নিজেই ভংগ হৈ যাব সেইখিনি সময়তে কমিটিখনৰ উপসভাপতি সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ঠিক এইদৰে জিলা অধিৱেশনৰ প্ৰতি 3 বছৰৰ মূৰে মূৰে অনুষ্ঠিত কৰিব লাগিব ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মক বিশেষ গুৰুত্ব লাভ কৰিব আৰু ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতে সংগঠনক নেতৃত্ব দিব পাৰিব বুলি সভাই আলোচনা কৰে উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টা পদ থাকিব এবাৰ ছাত্ৰ সন্থাত কিন্তু পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদ 40ৰ পৰা 42 বছৰ হ'ব এইবাৰ অধিৱেশনত লোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনত প্ৰযোজ্য হ'ব ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য অৱসৰ লোৱা প্ৰক্ৰিয়াত তেখেতে সমগ্ৰ অসমৰ প্ৰতিনিধি সভাসকলে যি মৰম আৰু আদৰ আস্থা বিশ্বাস প্ৰকাশ কৰিছে হেয়া তেখেতৰ বাবে হৃদয় জীপাল হৈ ৰাখিব বুলি কৈছে লগতে সমগ্ৰ প্ৰতিনিধি সভাসকলে যি মতামত বা যি সন্মান
তেখেতৰ ওপৰত দিছে তাক তেখেতে শ্ৰদ্ধা জনাইছে আৰু তেখেতৰ বিবেকক লগত কথা পাতিবলৈ সময় প্ৰয়োজন হ'ব বুলি কৈছে কাৰণ আজি সন্ধিয়াহে সকলো কথা স্পষ্ট হ'ব যে আছুৰ পৰা মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই পদত্যাগ কৰিব নে নাই ইতিমধ্যে সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই বিবেকৰ লগত কথা পতাৰ বাবে সময় বিচাৰিছে এইবাৰ আছুৰ অধিৱেশনৰ অৰ্থাৎ দুলীয়াজনৰ অধিৱেশনখন অতি গুৰুত্বপূৰ্ণ অধিৱেশন আছিল কিয়নো আছুৰ পৰাই এইবাৰ নতুনকৈ সৃষ্টি হৈছে এজেপি আৰু এইখিনি সময়তে আছুক নৰূপত কেতবোৰ নতুন নীতি নিৰ্দেশনা বা নতুন ৰূপত আছুৰ অধিৱেশনত কেতবোৰ প্ৰতিনিধি সভাই পুৱতি নিশা 4:30 সভাই সিদ্ধান্ত গ্ৰহণ কৰিছে আছুৰ প্ৰতিনিধি সভাৰ গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ মই আপোনালোকক জনাই আছো পুৱতি নিশা 4:30 প্ৰতিনিধি সভা হৈছিল এই সভাই কেতবোৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত লৈছিল কেন্দ্ৰীয় কমিটিৰ লগতে আছুৰ কৰ্মীয়ে 40 বছৰলৈকে ছাত্ৰ সন্থাত থাকিব পাৰিব 42 বছৰ হলে বাধ্যতামূলকভাৱে অৱসৰ ল'ব লাগিব বিবাহত আবদ্ধ হলে আছুৰ সদস্যপদ নাইকিয়া হৈ যাব কেন্দ্ৰীয় কমিটিৰ বিষয়ববীয়াসকলৰ সদস্যৰ নিম্নতম শিক্ষাগত অৰ্হতা স্নাতক ডিগ্ৰী হ'ব লাগিব কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল এতিয়াৰ পৰাই 3 বছৰ হ'ব পূৰ্বৰ 5 বছৰ আছিল কেন্দ্ৰীয় কমিটিৰ কাৰ্যকাল 3 বছৰৰ ভিতৰত কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত কৰিব লাগিব 3 বছৰ 3 মাহ হলে সেই কাৰ্যনিৰ্বাহ কমিটিখন নিজে ভংগ হৈ যাব এইখিনি সময়তে কমিটিখনৰ উপসভাপতি সহ-সাধাৰণ সম্পাদক আৰু উপদেষ্টা মণ্ডলীয়ে দিন ঠিক কৰি অধিৱেশন অনুষ্ঠিত কৰিব লাগিব ঠিক একেদৰে জিলা অধিৱেশনসমূহ প্ৰতি 3 বছৰৰ মূৰে অনুষ্ঠিত কৰিব লাগিব ইয়াৰ জৰিয়তে যুৱ প্ৰজন্মক বিশেষ গুৰুত্ব লাভ কৰিব আৰু ছাত্ৰ সন্থাৰ প্ৰতি আকৰ্ষিত হ'ব আৰু কম বয়সতে নেতৃত্ব দিব পাৰিব বুলি প্ৰতিনিধি সভাই আলোচনা কৰে উপদেষ্টাৰ লগতে মুখ্য উপদেষ্টাৰ পদত থাকিব এইবাৰ ছাত্ৰ সন্থা কিন্তু পৰৱৰ্তী অধিৱেশনত উপদেষ্টা আৰু মুখ্য উপদেষ্টাৰ পদৰ 40ৰ পৰা 42 বছৰ হ'ব এইবাৰৰ অধিৱেশনত লোৱা সিদ্ধান্তসমূহ অহা অধিৱেশনৰ প্ৰযোজ্য হ'ব ইতিমধ্যে পুৱতি নিশা 4:30 যি প্ৰতিনিধি সভাই তন্নকৈ প্ৰতিটো বিষয়ৰ ওপৰত আলোচনা আৰু চৰ্চা কৰাৰ পিছত দীৰ্ঘদিনৰ পৰাই আছুক লৈ কেইটামান বিষয় যি বিসম্বাদ সৃষ্টি হৈ আছিল এইকেইটা বিষয়ৰ ওপৰত চৰ্চা লাভ কৰিলে আৰু সৰ্বশেষত 40 বছৰলৈকে বয়সলৈকেহে আছুৰ থাকিব পাৰিব আছুৰ সদস্যসকলে এই কথা সিদ্ধান্ত গ্ৰহণ কৰিলে আৰু আছুৰ অধিৱেশনৰ সময়সীমা 3 বছৰলৈকে নিৰ্ধাৰণ কৰিলে আৰু যি 40 বছৰৰ পিছত অৰ্থাৎ আছুৰ পৰা পদত্যাগ কৰাটো বাধ্যতামূলক কৰিলে মই এই মুহূৰ্তত দুলীয়াজনত উপস্থিত আছে আমাৰ সাংবাদিক পৰিণীতা হাজৰিকা মই পৰিণীতা হাজৰিকাৰ সৈতে সংযুক্ত হ'ম কিছু কথা জানিবলৈ চেষ্টা কৰিম দুলীয়াজনত এতিয়া বিভিন্ন ধৰণৰ কাৰ্যক্ৰমণিকাৰে উদযাপন কৰি আছে দুলীয়াজনৰ অধিৱেশন মই পৰিণীতা হাজৰিকাৰ সৈতে সংযুক্ত হ'ম পৰৱৰ্তী পৰ্যায়ত পৰিণীতা হাজৰিকাই যুগুতোৱা কেইটামান বিশেষ মন্তব্য য'ত সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই হিমন্ত বিশ্ব শৰ্মাক কটাক্ষ কৰিছিলে এই বিষয়টো চৰ্চা কৰি আপোনালোকক দেখাম মই এই মুহূৰ্তত পৰিণীতা হাজৰিকাৰ সৈতে সংযুক্ত হ'ম উপস্থিত আছো দুলীয়াজনত অনুষ্ঠিত হোৱা সদৌখন ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশন 2020 আৰু এয়া হৈছে দুলীয়াজানত অনুষ্ঠিত হোৱা সদৌখন ছাত্ৰ সন্থাৰ সপ্তদশ অধিৱেশনৰ বাকৰি য'ত উপস্থিত আছো আৰু ইতিমধ্যে মোৰ পিছফালে মই দেখুৱাব গৈছে মোৰ সহযোগী দেখাব গৈছোঁ এয়া চলি আছে অনুষ্ঠান চলি আছে ইতিমধ্যে এতিয়া ইয়াত চলি আছে এখন তৰ্ক প্ৰতিযোগিতা আৰু যে তৰ্ক প্ৰতিযোগিতা উদ্বোধন কৰিলে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধ্যাপক সত্যকাম বৰঠাকুৰ ডাঙৰীয়াই ইয়াতে আজি 4দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা সদৌখন ছাত্ৰ সন্থাৰ সপ্তদশ দুলীয়াজান অধিৱেশনৰ আজি তৃতীয় দিন আৰু আজি তৃতীয় দিনৰ কাৰ্যসূচীত তৰ্ক প্ৰতিযোগিতাৰ লগতে চিত্ৰাংকন প্ৰতিযোগিতা কবি সন্মিলন আদিকে ধৰি কেইবাটাও অনুষ্ঠান অনুষ্ঠিত হৈ যায় আৰু অহাকালিলৈ অনুষ্ঠিত হ'ব মূল সভাখনি মূল সভাত আহিব ডক্টৰ নগেন শইকীয়াৰ দৰে গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকিব বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ গৈছে আৰু অহাকালি অনুষ্ঠানত উপস্থিত থাকিব বিভিন্ন বৰ্ণৰ এয়া নিউজৰ হৈ মই পৰিণীতা হাজৰিকা
ধন্যবাদ জ্ঞাপন কৰিছোঁ প্ৰণীতা হাজৰিকা। এক উৎসৱমুখৰ পৰিৱেশ সৃষ্টি হৈ আছে দুলীয়াজনত আৰু বিভিন্ন ধৰণৰ কাৰ্যক্ৰমানিকাৰে দুলীয়াজনবাসীয়ে আছুৰ সপ্তদশ অধিৱেশন উদযাপন কৰি আছে। তেলৰ নগৰী দুলীয়াজনত এতিয়া উৎসৱমুখৰ পৰিৱেশ, এক জাতীয়তাবোধ, এক জাতীয়তা চেতনাবোধ ভাৱধাৰাৰে এতিয়া আকাশ বতাহ কঁপি আছে দুলীয়াজনত। আৰু আজিৰ অতি গুৰুত্বপূৰ্ণ অধিৱেশন হ'ব দুলীয়াজনত। আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই কি সিদ্ধান্ত গ্ৰহণ কৰে, লুৰিণ জ্যোতিৰ কি সিদ্ধান্ত হ'ব, দীপাংকৰ নাথৰ কি সিদ্ধান্ত হ'ব, সেয়াও আপোনালোকক পোনপটীয়াভাৱে দেখাবলৈ চেষ্টা কৰিম। কিন্তু এই মুহূৰ্তত কেইটামান আনকাট বাইট আপোনালোকক দেখাই ল'ম, য'ত আমাৰ সতীৰ্থ গৈ উপস্থিত হৈছিল আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ সৈতেও বহি বাৰ্তালাপ কৰিছিল, বিভিন্ন ধৰণৰ প্ৰশ্ন কৰিছিল, হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যক্ষ কৰিছিল, বিভিন্ন ধৰণৰ কথা বা আছুক কেনেধৰণে হোৱাটো বিচাৰে, পৰৱৰ্তী পৰ্যায়ত আছুক লৈ কি সপোন দেখে, কেইটামান বিষয়ববীয়াৰ মন্তব্য আপোনালোকলৈকে আগবঢ়াইছোঁ। ৰাইজে দেখিছে কালি ইমান জনসমুদ্ৰ, এটা সাংঘাতিক ধৰণৰ সমন্বয় যাত্ৰা, শোভাযাত্ৰা। মই সেইকাৰণে কৈছোঁ যে তেখেতে কোৱা তুলনা কথাবোৰ বা অপ্ৰয়োজনীয় কথাবোৰৰ উত্তৰ দিব সময় খৰচ কৰিব হয়। মই কাৰণ মৰাণ অধিৱেশন আৰু দুগ্ধ অধিৱেশনতে আছুৰ পৰা অৱসৰৰ কথা ঘোষণা কৰিছিলোঁ আৰু মই অৱসৰ ল'ব খুজিছিলোঁ, কিন্তু সন্মানীয় প্ৰতিনিধিসকল আৰু ছাত্ৰ সন্থাৰ ভাতৃ প্ৰতীক্ষসকলৰ অনুৰোধৰ প্ৰতি সন্মান জনাই ছাত্ৰ সন্থাৰ কাম কাজ কৰিলোঁ। এইবাৰ আগতীয়াকৈ দুলীয়াজনৰ অধিৱেশনৰ আগতীয়াকৈ কৈছোঁ যে মই ছাত্ৰ সন্থাৰ পৰা অৱসৰ ল'ম আৰু দুলীয়াজনলৈ মই অৱসৰ ল'বলৈ আহিছোঁ। আৰু এই কথাও কৈছোঁ যে মোৰ শেষ নিশ্বাস থকালৈকে ছাত্ৰ সন্থাৰ প্ৰতি মোৰ সেৱা অব্যাহত আছে। এই কিন্তু এটা সৰু কথা, ছাত্ৰ সংগঠনটোত ঘূণে ধৰিছে বুলি কিছু আমি শুনা পাইছোঁ, গতিকে এই সন্দৰ্ভত আপুনি কি ক'ব? ছাত্ৰ সন্থাই সদৌখন ছাত্ৰ সন্থাক ঘূণে ধৰা নাই। ছাত্ৰ সন্থাৰ হাইকমাণ্ড হ'ল অসমৰ ৰাইজ আৰু অসমৰ ৰাইজে দিহা পৰামৰ্শতে সদৌখন ছাত্ৰ সন্থাই কাম কাজ আগবঢ়ায়। আৰু আমি অসমৰ ৰাইজৰ প্ৰতি আমি অনুৰোধ জনাব খুজিছোঁ যে ছাত্ৰ সন্থাৰ প্ৰতিটো কামত অভিভাৱকত্ব লৈ সঠিক পথেৰে সদৌখন ছাত্ৰ সন্থাক আগুৱাই নিবৰ কাৰণে অভিভাৱকত্ব প্ৰদান কৰিব, সেই ৰাইজৰ প্ৰতি আমাৰ বিনম্ৰ অনুৰোধ। আপোনালোকে ছাত্ৰ ছাত্ৰীসকলৰ সন্দৰ্ভত কিবা আলোচনা কৰিছিল? হয়, ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক সুৰক্ষিত ভৱিষ্যত নিশ্চিত কৰা বিষয়টোৰ অগ্ৰাধিকাৰ পাইছে। আজি উদ্বোধনী কথাখিনি কোৱা গ'ল, ইয়াৰ পিছত আকৌ আলোচনা হ'ব। আৰু এটা ছাত্ৰ সংগঠন, গতিকে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত নিশ্চিত কৰিব পৰা বিষয়টোত সৰ্বাধিক গুৰুত্ব আৰোপ কৰি কাম কৰা। বৰ্তমানৰ চৰকাৰখনত আমি দেখা পাইছোঁ যে ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত হেতালি খেলিছে চৰকাৰখনে। শিক্ষাৰ দিশটো যিধৰণে উত্তৰণ হ'ব লাগে বুলি আমি ভাবি আছিলোঁ, আচলতে হোৱা নাই বুলি ভাবে ৰাইজে কয়। গতিকে এই সন্দৰ্ভত এগৰাকী ছাত্ৰ জ্যেষ্ঠ নেতা হিচাপে আপুনি কি ক'ব? হয়, মানে অসমীয়া মাধ্যম বা মাতৃভাষা মাধ্যম চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা হ'ব লাগে, সেই দিশত চৰকাৰ ব্যৰ্থ হৈছে। এতিয়া অসমীয়া ভাষাৰ লগত বড়ো ভাষা অস্ত্ৰ স্বীকৃতি পালে, ৰাভা, মিচিং, তিৱা, টাই, কাৰ্বি প্ৰাথমিক পৰ্যায়লৈ স্বীকৃতি পাইছে। মুঠতে অসমীয়া মাধ্যম, মাতৃভাষা মাধ্যম আৰু চৰকাৰী খণ্ডৰ শিক্ষানুষ্ঠানৰ জয়যাত্ৰা হ'ব লাগে। সেই কামত চৰকাৰ ব্যৰ্থ হৈছে। আকৌ নতুন নতুন বিষয় লাগে আমাক, সেই বিষয়বোৰ অন্তৰ্ভুক্ত কৰিব লাগে। এছাম ছাত্ৰ ছাত্ৰী বাহিৰলৈ পঢ়িবলৈ গৈছে, ভাল কথা, কিন্তু যিচাম ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু বাহিৰলৈ পঢ়িবলৈ যাবলৈ মাক দেউতাকে পঠিয়াব নোৱাৰে, সেইচাম ছাত্ৰ ছাত্ৰী ক'ত পঢ়িব? অসমত পঢ়িব লাগিব। এই সুবিধা পাব লাগিব ইয়াত। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল সুবিধা পালে আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল কৰি দেখুৱাইছে, গতিকে সেই সুবিধা ছাত্ৰ ছাত্ৰীক দিব লাগিব। শক্তিশালী ছাত্ৰ সন্থাৰ এগৰাকী শক্তিশালী নেতা হিচাপে আপুনি এটা দীঘলীয়া সময় এই সংগঠনটোক হাত ধৰি আহিছে, কিন্তু আমি শুনামতে আপুনি অৱসৰ ল'ব খুজিছে, কিন্তু তাৰপিছতো আপুনি এই সংগঠনটোক শক্তিশালী ৰূপত আগবঢ়াই নিয়াৰ ক্ষেত্ৰত চিন্তা কৰিছে, গতিকে কিমান দূৰ সম্ভৱ হ'ব? নহয়, ছাত্ৰ সন্থাৰ গোটেই পৰিয়ালটোৱে এই বিষয়ত হাতে কামে আগবাঢ়িব। ছাত্ৰ সন্থাই আমাক অসম প্ৰেমীৰ উদ্বুদ্ধ হৈ অসমৰ হৈ কাম কৰিবলৈ আমাক সুবিধা দিলে, আমি ছাত্ৰ সন্থাৰ পৰা শিকিলোঁ আৰু এতিয়ালৈকে আমি নিষ্ঠাৰে কাম কৰাৰ প্ৰয়াস আমি অব্যাহত ৰাখিলোঁ। কিন্তু অসমৰ মাটিত সদৌখন ছাত্ৰ সন্থা সদায় শক্তিশালী হৈ থাকিব লাগিব। এই দিশত ৰাইজৰ আমি অভিভাৱকত্ব লৈ কাম কৰি আছে ছাত্ৰ সন্থাই, ভৱিষ্যতৰ ৰাইজৰ অভিভাৱকত্বই বিচাৰিছে। শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় ছাত্ৰ সন্থাৰ ৰাজনীতিৰ কোনো জ্ঞান নাই, কি ক'ব আপুনি? মই তেখেতৰ তুলুঙা কথাৰ, অপ্ৰয়োজনীয় কথাৰ উত্তৰ দি সময় খৰচ কৰিব বিচাৰোঁ। যিটো শিক্ষা শৈক্ষিক দিশটোৰ কথা তুমি ইতিমধ্যে কৈছে যে আপুনি, সেই সন্দৰ্ভত আমি আপোনাৰ মতামত জানিব বিচাৰিম।
ছাত্ৰ ছাত্ৰীয়ে আমি কৈছোঁ যে সদৌ অসম ছাত্ৰ সন্থাৰ মূল লক্ষ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত শৈক্ষিক ভৱিষ্যত গতিকে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত বা বিদ্যায়তনিক যাত্ৰা কেনেকৈ সুৰক্ষিত কৰিব পাৰি সেয়াই হৈছে প্ৰথম আলোচনা বা প্ৰথম কথা আৰু প্ৰতিনিধি সভাত সেই কথাখিনি আচলতে স্থান পাব আহি থাকিবলগীয়া দিনত আমি কেনেধৰণৰ পাঠ্যক্ৰম লৈ বা কেনেধৰণৰ শিক্ষা দীক্ষা লৈ আমি ছাত্ৰ ছাত্ৰীসকলক আগুৱাই লৈ যাম আমি ছাত্ৰ সন্থাটোৱে কেনেকৈ গতি প্ৰদান কৰিম সেই কথাখিনি আচলতে প্ৰতিনিধি সভাত আলোচনা হ'ব আৰু ছাত্ৰ সন্থা হৈছে সামূহিক চিন্তাৰে পৰিচালিত এটা সংগঠন ইয়াত তৃণমূল পৰ্যায়ৰ পৰা কেন্দ্ৰীয় কমিটিলৈকে তেওঁলোকৰ মনৰ ভাৱ লৈ ইয়াত সিদ্ধান্ত প্ৰকাশ কৰা হ'ব আৰু এই সিদ্ধান্তসমূহ অনাগত দিনত কাৰ্যত পৰিণত কৰিবৰ কাৰণে চেষ্টা কৰা হ'ব গতিকে সদৌ অসম ছাত্ৰ সন্থাই প্ৰথম আৰু মূল লক্ষ্য যিটো শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰা সেই লক্ষ্যৰ পৰা তিলমানো বিচলিত নহয় আৰু আহি থাকিবলগীয়া দিনত শৈক্ষিক ভৱিষ্যত সুৰক্ষিত কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰ সন্থাই প্ৰত্যেকটো মুহূৰ্ততে সদা জাগ্ৰত প্ৰহৰী ৰূপে কাম কৰি যাব বৰ্তমানৰ চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ শিক্ষাৰ ক্ষেত্ৰত লৈ হেতালি খেলিছে বুলি কোৱা মন্তব্যত কি মতামত দিব বৰ্তমান চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক জীৱনক লৈ আচলতে হেতালি খেলিছে স্পষ্ট হৈ পৰিছে কাৰণ এটা কথা আপোনালোকে মন কৰিব যে ক্লাছৰুমত পঢ়া শিক্ষাৰ বাহিৰে বা পুৰণিকলীয়া শিক্ষা পদ্ধতিৰ বাহিৰে নতুনকৈ আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষা লাভ কৰিব পাৰে একো ধৰণৰ পদ্ধতি নাই সেই কথাটো কৰোণা মহামাৰীয়ে প্ৰমাণ কৰি দিছে কাৰণ শ্ৰেণীকোঠা পাঠদানেই হৈছে আমাৰ অন্তিম পৰ্যায়ৰ শিক্ষা লাভ কৰাৰ এটা অনুষ্ঠান আৰু শ্ৰেণীকোঠা পাঠদান যদি কেনেবাকৈ বন্ধ হয় তেনেহ'লে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিক্ষাৰ জগতৰ পৰা বা শিক্ষাৰ পৰা অন্ধকাৰত থাকিব গতিকে আজিলৈকে চৰকাৰখনে মহামাৰী আহিলে বা অন্যান্য কোনোবা ধৰণৰ পৰিস্থিতি হ'লে বা শ্ৰেণীকোঠাৰ পাঠ্যক্ৰম যদি বন্ধ হয় তাৰ অল্টাৰনেটিভ কোনো ধৰণৰ শিক্ষা ব্যৱস্থা আজিলৈকে গঠন কৰিব নোৱাৰিলে বা গঢ় লৈ উঠিব নোৱাৰিলে স্বাধীনতা আজি ইমানটা বছৰৰ পাছতো গতিকে এই চৰকাৰখনে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যতক লৈ কেতিয়াও চিন্তিত নহয় আৰু তেওঁলোক চিন্তিত নহয় আৰু যিসকলে চিন্তা কৰি তেওঁলোকক আমাৰ চিন্তাসমূহ প্ৰকাশ কৰোঁ বা আমি চিন্তাসমূহ তেওঁলোকক কাৰ্যত পৰিণত কৰিবৰ কাৰণে দিওঁ সেই কাৰ্যত পৰিণত কৰাৰ ক্ষেত্ৰতো তেওঁলোকে সদায় ব্যৱস্থা গ্ৰহণ কৰা নাই বা সেই কথাসমূহ আজিলৈকে চিন্তা কৰা নাই হিমন্ত বিশ্ব শৰ্মা আৰু এটা কথা কৈছে যে কাইলৈ 21 তাৰিখৰ দিনটো তেওঁ ভগৱানক প্ৰাৰ্থনা কৰিছে বোলে যে কাজিয়া পেচাল যাতে নহয় সদৌ অসম ছাত্ৰ সন্থাৰ পৰা হিমন্ত বিশ্ব শৰ্মা হৈছে সদৌ অসম ছাত্ৰ সন্থাৰ পৰা খেদা খোৱা এগৰাকী ব্যক্তি গতিকে এগৰাকী খেদা খোৱা ব্যক্তিয়ে সদৌ অসম ছাত্ৰ সন্থাৰ আভ্যন্তৰীণ বিষয়বিলাক কেনেকৈ চলে তেওঁ হয়তো আচলতে নাজানে আজিলৈকে এনেকুৱা কোনো নজিৰ নাই যে সদৌ অসম ছাত্ৰ সন্থাৰ বিষয় বাছনি সভাত বা অন্য ক'ৰবাত এনেকুৱা ধৰণৰ ঘটনা ঘটিছে গতিকে খেদা খোৱা ব্যক্তিগৰাকীয়ে আভ্যন্তৰীণ কথাবিলাক নজনাটো স্বাভাৱিক আৰু আভ্যন্তৰীণ কথাবিলাক নজনাৰ কাৰণে এনেকুৱা ধৰণৰ বক্তব্য তেখেতে উত্থাপন কৰিছে কাৰণ মই কৈছোঁ সদৌ অসম ছাত্ৰ সন্থা সামূহিক পৰিকল্পনা বা সামূহিক চিন্তাৰে চলা এটা সংগঠন ইয়াত প্ৰতিজন ছাত্ৰকৰ্মীৰ মনৰ ভাৱক প্ৰাধান্য দিয়া হয় প্ৰতিনিধি সভা আৰু কাৰ্যনিৰ্বাহক সভাই যাকেই দায়িত্ব অৰ্পণ কৰিব প্ৰত্যেকজন বিষয়ববীয়া কৰ্মকৰ্তাই সেই দায়িত্ব সুচাৰুৰূপে পালন কৰি যাব সততা আৰু নিষ্ঠাৰে সদৌ অসম ছাত্ৰ সন্থাক গতিশীল ৰূপত আগুৱাই লৈ যোৱাতে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিজন কৰ্মীৰ মনৰ লক্ষ্য আৰু উদ্দেশ্য হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিছে যে সংবাদমেলত কৈছে যে সদৌ অসম ছাত্ৰ সন্থাৰ দ্বাৰা অনুষ্ঠিত হোৱা সপ্তদশ অধিৱেশন গমেই নাপায় এই অধিৱেশনখন ইয়াত ইমান বৃহৎ পৰ্যায়ত অনুষ্ঠিত হৈছে কিন্তু ৰাইজে গম নাপায় এই কথাটো কি ক'ব আপোনালোকে কিয় ক'লে তেওঁ তেনেকৈ আচলতে তেখেতে বিভিন্ন সময়ত বিভিন্ন তুলনীয় মন্তব্য আগবঢ়াই আহিছে যোৱাকালি যদি তেখেত ইয়াত উপস্থিত আছিলে বা তেখেতে যদি বিষয়া উত্তমতে খবৰ পাইছে তেনেহ'লে গম পাব সাংস্কৃতিক শোভাযাত্ৰা যিটো হৈছে সেই শোভাযাত্ৰাই আচলতে প্ৰমাণ কৰিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনখনৰ লৈ ৰাইজৰ সঁহাৰি কিমান আৰু ইয়াৰ লগে লগে যোৱাকালি নিশা 3:30 বজালৈকে এই খেলপথাৰত আচলতে অগণন মানুহে ইয়াত ভৰি আছে ইয়াৰ লগে লগে আমাৰ প্ৰতিনিধিৰ কথাখিনি আমি সুকীয়াকৈ থ'লোঁ গতিকে মই এটাই কথা ক'ব পাৰোঁ কালি যিটো সমন্বয় আমি সমন্বয়ৰ যি বাৰ্তা ইয়াৰ পৰা প্ৰদান কৰিছোঁ সেই বাৰ্তাত আচলতে হিমন্ত বিশ্বৰ থৰকাচুটি হেৰুৱাইছে কাৰণ হিমন্ত বিশ্বই সাম্প্ৰদায়িক ৰাজনীতিৰ কথা কৈ থাকে বিভেদকামী ৰাজনীতিৰ কথা কৈ থাকে কালি আমি সকলো জাতি জনগোষ্ঠী ভাষা ভাষী সকলো ধৰ্মৰ লোক একলগ হৈ দুলীয়াজনৰ পৰা সমগ্ৰ অসমলৈ যি বাৰ্তা প্ৰেৰণ কৰিলোঁ সেই বাৰ্তাত ভয় খাই তেখেতৰ থৰকাচুটি হেৰুৱাই এনেধৰণৰ মন্তব্য তেখেতে উল্লেখ কৰি আছে আৰু এটা কথা মনত ৰাখিব সদৌ অসম ছাত্ৰ সন্থাৰ কথা যদি ৰাইজে গম নাই পোৱা তেনেহ'লে তেখেতে কেনেকৈ গম পালে আটাইতকৈ ব্যস্ত মানুহগৰাকীয়ে যেতিয়া সদৌ অসম ছাত্ৰ সন্থাৰ ইয়াৰ অধিৱেশনৰ কথা গম পাইছে মই ভাবোঁ সমগ্ৰ অসমবাসীয়ে সদৌ অসম ছাত্ৰ সন্থাৰ অধিৱেশনৰ কথা গম পাইছে হিমন্ত বিশ্ব শৰ্মা আৰু এটা প্ৰশ্ন কৰিছে আৰু এটা তেখেতে সংবাদমেলত কৈছে যে সদৌ অসম ছাত্ৰ সন্থাই ৰাজনীতি নাজানে কথাটোৰ সন্দৰ্ভত আপুনি কি মতামত নিশ্চিতভাৱে সদৌ অসম ছাত্ৰ সন্থা হৈছে এটা অৰাজনৈতিক সংগঠন গতিকে অৰাজনৈতিক সংগঠন হিচাপে আমাৰ যি চৰিত্ৰ আমি সেই চৰিত্ৰ সদায় বৰ্তাই কাম কৰি গৈ আছোঁ আৰু সদৌ অসম ছাত্ৰ সন্থাই ৰাজনীতিৰ পথাৰত কেনেধৰণে কাম কৰিছে এইখিনি কথা আচলতে তেখেতে নিজে চালেই হ'ল কাৰণ এটা কথা ক'ব বিচাৰোঁ যে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ পৰা যোৱাসকলে ৰাজনীতি কৰে বুলি বিভিন্ন সময়ত কৈ আহিছে কিন্তু এটা কথা মনত ৰখাটো ভাল সদৌ অসম ছাত্ৰ সন্থাৰ পৰা কেৱল 2% ব্যক্তিয়ে ৰাজনীতি কৰি আছে আৰু যি 2% ব্যক্তিয়ে ৰাজনীতি কৰিছে সেই 2% ব্যক্তি
ছাত্ৰী আচলতে শীৰ্ষ পৰ্যায়ত গৈ ৰাজনীতি কৰি আছে এই কথাখিনি অসমৰ ৰাইজে সকলোৱে জানে তথাপিও আমি সদৌ অসম ছাত্ৰ সন্থা হিচাপে আমি এটা অৰাজনৈতিক সংগঠন আমি আমাৰ অৰাজনৈতিক চৰিত্ৰ অক্ষুণ্ণ ৰাখিছোঁ গতিকে ইয়াত ৰাজনীতিৰ কথাটো কোৱাটো তেখেতৰ মূৰ্খামি বৰ্তমানৰ অসমৰ শিক্ষাৰ যিটো শৈক্ষিক দিশটো আপোনালোকে নিশ্চয় দেখিছে কিমান শৈক্ষিক দিশৰ উত্তৰণ হৈছে গতিকে শৈক্ষিক দিশটোলৈ সদৌ অসম ছাত্ৰ সন্থাৰ ভূমিকা কেনেকুৱা হ'ব লাগে কাৰণ এটা কথা আমি লক্ষ্য কৰি আহিছোঁ যে বৰ্তমান যিসকল ছাত্ৰ ছাত্ৰীয়ে শিক্ষা গ্ৰহণ কৰি আহিছে বহু ক্ষেত্ৰত বহু সমস্যাৰ ভুক্তভোগী হৈছে এই ক্ষেত্ৰত শক্তিশালী ছাত্ৰ সংগঠনটোৰ ভূমিকা কেনেকুৱা হ'ব লাগে সদৌ অসম ছাত্ৰ সন্থাৰ মূল লক্ষ্য হৈছে যে ছাত্ৰ ছাত্ৰীসকলৰ শৈক্ষিক ভৱিষ্যত সুৰক্ষিত হ'ব লাগে সুৰক্ষিত শৈক্ষিক ভৱিষ্যতৰ কথা আমি সদৌ অসম ছাত্ৰ সন্থাই বাৰে বাৰে কৈ আহিছোঁ আমি এতিয়া নতুনকৈ প্ৰদান কৰা শিক্ষানীতিৰ ক্ষেত্ৰত আমি সদৌ অসম ছাত্ৰ সন্থাই আমাৰ যিখিনি ক'বলগীয়া স্থিতি আমি সেইখিনি কৈছোঁ আৰু আমি হৈছে এটা প্ৰেছাৰ গ্ৰুপ আমি চৰকাৰক প্ৰেছাৰ দিব পাৰোঁ কিন্তু আমি তাক ফলাফল আমি বা হিমন্ত বিশ্ব শৰ্মাই কৈ আছে যে সদৌ অসম ছাত্ৰ সন্থাৰ ৰাজনীতিৰ কোনো জ্ঞান নাই কি ক'ব যিজন ব্যক্তি অসমৰ জনগণে চিনি পায় তেওঁ ক'ৰ পৰা আহিলে তেওঁ আৱিৰ্ভাৱ কেনেদৰে হ'ল সকলোৱে জানে আৰু সেইজন ব্যক্তিয়ে এতিয়া এই মুহূৰ্তত যিবিলাক আৱৰ্তমান ভুগি আছে সেইজন ব্যক্তিৰ লগত মানে কথা পতা আমাৰ ইচ্ছা নাই সেইজন ব্যক্তিৰ মুখ চেৰেকা কৰিবলৈ আমাৰ মানে আচলতে ইচ্ছা নাই আমি এটা কথা জানো যে অসমৰ জাতীয় জীৱনৰ অসমৰ জনগণৰ সুৰক্ষিত ভৱিষ্যত আগবাঢ়ি লৈ সকলোৱে একত্ৰিত হৈ আগবাঢ়ি যাব লাগে ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ সুৰক্ষিতৰ কাৰণে পৰিকল্পনা অনুযায়ী আগবাঢ়ি লৈ যাব লাগে আমাৰ ছাত্ৰ ছাত্ৰীসকল ভাল শিক্ষানুষ্ঠান ভাল শিক্ষা ব্যৱস্থা আৰু উপযোগী সংস্থাপন আমি সেই কথাবিলাক কৈ আছোঁ আৰু ৰজাঘৰক আমি এইবিলাক দাবী জনাইছোঁ এই মুহূৰ্তত আমি যিহেতু আমাৰ এখন কেন্দ্ৰীয় সাধাৰণ অধিৱেশন এই অধিৱেশনত বহুত প্ৰস্তাৱ সিদ্ধান্ত হ'ব ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথাবিলাক ইয়াত স্থান পাব গতিকে আমি এই অধিৱেশনৰ এটা এতিয়া মই এই মুহূৰ্তত আপোনালোকক অৱগত কৰিছোঁ বৰ্তমান আমি দেখা পাইছোঁ যে শক্তিশালী সংগঠন হিচাপে ছাত্ৰ সন্থা সমগ্ৰ অসমৰ ৰাইজে ভাল পায় কিন্তু এটা কথা আমি লক্ষ্য কৰি আহিছোঁ যে বৰ্তমান সময়তো ছাত্ৰ সংগঠনটোৰ সৈতে জড়িত হৈ থকা ছাত্ৰ সংগঠনৰ বিষয়ববীয়াসকলে বৰ্তমানৰ ছাত্ৰ ছাত্ৰীসকলৰ ক্ষেত্ৰত দেখা দিয়া বিভিন্ন সমস্যা এতিয়া উদ্ভৱ হৈ আছে সমাধানৰ ক্ষেত্ৰত কিমান গুৰুত্ব প্ৰদান কৰিছে আমাৰ কিন্তু সেয়া প্ৰত্যক্ষ নাই কি ক'ব এইখন সদৌ অসম ছাত্ৰ সন্থা ছাত্ৰ ছাত্ৰীসকলক লৈ গঠিত এটা ছাত্ৰ সংগঠন আৰু সেয়েহে সদৌ অসম ছাত্ৰ সন্থাই ছাত্ৰ ছাত্ৰী সুৰক্ষিত ভৱিষ্যত কৰি থকা হৈছে আৰু বিভিন্ন সময়ত যিমানবিলাক অভাৱ অভিযোগ আছে সেই অভাৱ অভিযোগ আমি নাইকিয়া কৰিবৰ কাৰণে সদৌ অসম ছাত্ৰই বিভিন্ন ধৰণৰ পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু আমি কৈছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ সুৰক্ষিত ভৱিষ্যতৰ কথা আমাৰ ছাত্ৰ ছাত্ৰীসকলে ভাল শিক্ষা অনুষ্ঠান ভাল শিক্ষা ব্যৱস্থা উপযোগ সংস্থাপন সেই কথাবিলাক কৈ আছোঁ আৰু আমি এটা কথাও আমি চৰকাৰক আমি দাবী জনাইছোঁ যে আমাৰ ছাত্ৰ ছাত্ৰীসকলে যিবিলাক বিভাগত আকৰ্ষিত হৈ বাহিৰৰ ৰাজ্যত পঢ়িবলৈ অধ্যয়ন কৰিবলৈ কাৰণে গৈছে লাখ লাখ টকা খৰচ কৰি সেইবিলাক বিভাগ অসমত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত খুলিব লাগে আৰু খুলি আমাৰ ছাত্ৰ ছাত্ৰী যাতে পঢ়িব পৰা যাতে সুবিধা পায় সেই ব্যৱস্থা আমি কৰিব লাগে সেই কথা আমি কৈছোঁ ইয়াত বিভিন্ন ধৰণৰ বেমেজেলি আছে শিক্ষক নিযুক্তি হোৱা নাই বহু বছৰ ধৰি শিক্ষক নিযুক্তি হোৱা নাই বহু মানে সহায়ক নিযুক্তি হোৱা নাই বহু মানে মহাবিদ্যালয়ৰ স্থায়ী অধ্যক্ষ হোৱা নাই এইবিলাক নাইকিয়া কৰি যাতে শিক্ষা ব্যৱস্থা যাতে উন্নত মানদণ্ডৰ কৰিব পাৰি গঢ়ি তুলিবৰ বাবে যাতে আগবঢ়াই লৈ যাব পাৰি সেই কথাখিনি আমি সদৌ অসম ছাত্ৰ বিভিন্ন ধৰণৰ সময়ত আমি আমাৰ মতামত আগবঢ়াই আহিছোঁ গতিকে আমি এটাই আশা কৰিম আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ স্বাৰ্থ সুৰক্ষিত হ'ব লাগিব আৰু স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিব লাগে প্ৰাথমিক পৰ্যায়ৰ বা বিশ্ববিদ্যালয়ে সেই কথাখিনি আমি চৰকাৰক দাবী জনাইছোঁ ভৱিষ্যতে আমি দাবী জনালোঁ আমাৰ ছাত্ৰ ছাত্ৰীজন সুৰক্ষিত হ'বই লাগিব এইখিনি আমি সদৌ অসম ছাত্ৰ সন্থাৰ আমাৰ মন্তব্য হিমন্ত বিশ্ব শৰ্মাই ইতিমধ্যে পিয়া নিউজৰ দৰ্শকসকলে দুলীয়াজনৰ এটা পৰিৱেশ দেখালোঁ আৰু প্ৰতিনিধি সভাৰ বিষয়ববীয়াসকলৰ বিশেষভাৱে মন্তব্য আপোনালোকক শুনালোঁ আৰু সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ শেহতীয়া মন্তব্য আপোনালোক শুনালোঁ পৰৱৰ্তী পৰ্যায়ত আৰু খবৰ আপোনালোকক জনাম ইতিমধ্যে আছুৰ ন ৰূপত এইবাৰ আছুৰ দুলীয়াজনৰ অধিৱেশনত বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে এই সিদ্ধান্তৰ বিষয়ে আপোনালোকক জনালোঁ এতিয়াৰ পৰাই 40 বছৰলৈকে থাকিব পাৰিব আছুৰ বিষয়ববীয়াসকলে 40 বছৰৰ ওপৰত হ'লে তেওঁলোকে পদত্যাগ কৰাটো বাধ্যতামূলক কোনো বিবাহপাশত আবদ্ধ লোক আছুত থাকিব নোৱাৰিব পৰৱৰ্তী পৰ্যায়ত আকৌ মই পৰিণীতা হাজৰিকাৰ সৈতে সংযুক্ত হ'ম দুলীয়াজনতে আছে পৰৱৰ্তী খবৰো আপোনালোকক দেখাম দুলীয়াজনৰ পৰিৱেশ দেখাম আছুৰ সপ্তদশ অধিৱেশনৰ সমগ্ৰ বিষয় আপোনালোকক দেখাই যাম চাই থাকিব একমাত্ৰ পিআই নিউজ ধন্যবাদ